এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপ আৰু AIR ৰেডিঅ' মোবাইল এপতো শুনিব পাৰে। মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয়চ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰে কলৰূপ। দেশে দেশে দেশ আছে, দেশে দেশে দেশ আছে। এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো, বহু বন্ধুৰ সতে হাতে হাতে হাত ধৰি ফুৰিছো। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছো। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো। তাৰ পাছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা। আবৃত্তিকাৰ, অভিনেতা, নাট পৰিচালক প্ৰাঞ্জল শইকীয়া। Oh, the beautiful. There in the nest, it's the love that encloses the soul with colors and sounds and odors. প্ৰাঞ্জল শইকীয়াক আপোনালোকে লগ পাব সাধক সুন্দৰৰ এই অনুষ্ঠানটিত দেওবাৰে দিনৰ 10 বজাত। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। শুনিবলৈ নাপাহৰিব, দেওবাৰে দিনৰ 10 বজাত। পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত। বিজুলি তই জানো নাহিব পাৰিবি, ঘন ঘূৰে আখিনী আখি। ৰূপহী বিজুলি তই জানো নাহিব পাৰিবি, ঘন ঘূৰে আখিনী। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। শ্ৰোতাসকল, কাইলৈ আমি উদযাপন কৰিম আমাৰ দেশৰ 75তম স্বাধীনতা দিৱস। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ দুগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক, আৰু তেওঁলোকৰ কণ্ঠত শুনো দেশপ্ৰেমমূলক গীত। আকাশবাণীৰ শ্ৰোতাসকললৈ মই বন্দিতা বৰুৱাই নমস্কাৰ জনাইছোঁ। মোৰ ঘৰ গুৱাহাটীত। মই জনা হোৱাৰ পৰা গীতৰ চৰ্চা কৰি আহিছোঁ। এই ক্ষেত্ৰত মোৰ দেউতাই মোক আগবঢ়াই লৈ গৈছে, মোৰ মায়েও মোক সহযোগ কৰিছে
কাইলৈ আমি সকলোৱে আমাৰ দেশৰ ৭৫তম স্বাধীনতা দিৱস পালন কৰিম। এই দেশৰ নাগৰিক হিচাপে আমি সকলো গৌৰৱান্বিত। আজি আপোনালোকক মই ঘৰৰ পৰাই 2টি গীত শুনাব বিচাৰিছোঁ। প্ৰথম গীতটি আমাৰ সকলোৰে পৰিচিত, যিয়ে এই গীতটি গাইছিল তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ। আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে বুকু হম হম কৰে মোৰ আই। বজ্ৰ সম দৃঢ় আই, চৌপাশৰে গড়, চৌপাশৰে গড় ভেদিম কিঞ্চিতো নাই পৰ। যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে, থাপিম থাপনা আই সুনিত্যাগেৰে। বুকু হম হম কৰে মোৰ আই, কোনে নিদ্ৰা হৰে মোৰ আই, পুত্ৰ হৈ মই কি মতে তৰো, আই তোৰে হৈ মই মৰো। বুকু হম হম কৰে মোৰ আই। এইবাৰ মই গাবলৈ লৈছোঁ আন এটি গীত। এই গীতটিত মোৰ দেউতা অসীম বৰুৱাই সত্ৰীয়া সংস্কৃতিৰ মূল বাদ্য খোল সংযোজনেৰে গীতটি সজাই তুলিছে। এই গীতটি আপোনালোকৰ অতি চিনাকি। কণ্ঠদান কৰিছিল শ্ৰদ্ধাৰ লতাজীয়ে। গীতটি গাবলৈ লৈছোঁ। शुभ दिन है हम सबका, लहरा लो तिरंगा प्यारा, पर मत भूलो सीमा पर वीरों ने प्राण गवाए, कुछ याद उन्हें भी कर लो, कुछ याद उन्हें
जो लौट के घर ना आए। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ऐ मेरे वतन के लोगों, जरा आँख में भर लो पानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जब देश में थी दीवानी, वो खेल रहे थे होली। जब हम बैठे थे घरों में, जब हम बैठे थे घरों में, वो झेल रहे थे गोली। संगीन पे धर कर माथा सो गए अमर बलिदानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जब घायल हुआ हिमालय, खतरे में पड़ी आजादी। जब तक थी सांस लड़े वो, जब तक थी सांस लड़े वो, फिर अपनी जान गंवा दी। जो खून गिरा पर्वत पर, वो खून था हिंदुस्तानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। कोई सिख कोई जात मरा था, कोई सिख कोई जात मरा था। कोई गुरखा कोई मदरासी, कोई गुरखा कोई मदरासी। सरहद पर मरने वाला, सरहद पर मरने वाला, हर वीर था भारतवासी। थे धन्य जवानों वो अपने, थी धन्य वो उनकी जवानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। थी खून से लथपथ काया, फिर भी बंदूक उठाकर 10-10 को एक ने मारा। फिर गिर गए होश गंवाकर। जब अंत समय आया तो जब अंत समय आया तो कह गए कि अब मरते हैं। खुश रहना देश के प्यारों, खुश रहना देश के प्यारों। अब हम तो सफर करते हैं, अब हम तो सफर करते हैं। क्या लोग थे वो दीवाने,
जय हिंद की सेना, जय हिंद की सेना, जय हिंद जय हिंद। সেয়া আছিল বন্দিতা বৰুৱা। নমস্কাৰ, মোৰ নাম কৌশিক দাস, মোৰ ঘৰ বৰপেটাত। শ্ৰোতাসকল, কাইলৈ আমি স্বাধীনতা দিৱস পালন কৰিম। এইবাৰ এই স্বাধীনতা দিৱস হ'ব ৭৫ সংখ্যক স্বাধীনতা দিৱস। আজি আমি সকলো গৌৰৱান্বিত। দেশৰ প্ৰতি যি আমাৰ মৰম, যি ভালপোৱা, সেই জাগৃত কৰি আজি মই দুটি গীত ঘৰৰ পৰাই আপোনালোকলৈ বুলি গাই শুনাব বিচাৰিছোঁ। প্ৰথমটি গীত হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত আজি ২ শতাব্দী কাল। আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল, তন্দ্ৰা অলস ভাৰত আত্মা জাগিছে নিজঞ্জাল। আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল। উৎপীড়কৰ পৰমায়ুহে ভীত শংকিত ঘৃণা বিদ্বেষ, উৎপীড়কৰ পৰমায়ুহে ভীত শংকিত ঘৃণা বিদ্বেষ, হোৱাগুৱান ভাৰত সন্তান পথঘাট ফৰকাল। আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল। একফালে আছে ১৭ অগ্নি মাটিৰ ভাপেৰে গঢ়া, একফালে আছে ১৭ অগ্নি মাটিৰ ভাপেৰে গঢ়া, আনফালে আছে একেটি অস্ত্ৰ আত্মবলেৰে ভৰা। আহিব আহক তাৰণাৰ ঢল, বুকু পাতি লৈ কৰিম বিফল, ৰঞ্জিত হ'ব ৰাজতিলকেৰে জননীৰ সন্তান। আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল, তন্দ্ৰা অলস ভাৰত আত্মা জাগিছে নিজঞ্জাল। আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল, আজি ২ শতাব্দী কাল। এইবাৰ মই বৰ্ডাৰ নামৰ হিন্দী চলচ্চিত্ৰখনৰ পৰা এটি গীত আপোনালোকলৈ বুলি গাবলৈ ওলাইছোঁ। সন্দেশে আতে হে।
पता मेरा इतना काम करेगी क्या। मेरे गाँव जा मेरे दोस्तों को सलाम दे। मेरे गाँव में है जो गली जहाँ रहती है मेरी दिलरुबा, उसे मेरे प्यार का जाम दे, उसे मेरे प्यार का जाम दे। वही थोड़ी दूर है घर मेरा, मेरे घर में है मेरी बूढ़ी माँ। मेरी माँ के पैर को छू के तू उसे उसके बेटे का नाम दे। ए गुजरने वाली हवा जरा मेरे दोस्तों मेरी दिलरुबा, मेरी माँ को मेरा प्याम दे। उन्हें जाके तू ये प्याम दे। मैं वापस आऊँगा, मैं वापस आऊँगा फिर अपने गाँव में, उसी की छाँव में कि माँ के आँचल से, गाँव के पीपल से, किसी के काजल से किया जो वादा था वो निभाऊंगा। मैं एक दिन आऊँगा, मैं एक दिन आऊँगा, मैं एक दिन आऊँगा। সেয়া আছিল কৌশিক দাস। সিন্ধু মথি ভাব প্ৰতিমা গঢ়ি এয়া আকাশবাণী গুৱাহাটী, মহামিলনৰ মহাসেতু এয়া FM মহাবাহু। কথা সিন্ধু মথি ভাব প্ৰতিমা গঢ়ি এয়া আকাশবাণী গুৱাহাটী, মহামিলনৰ মহাসেতু এয়া FM মহাবাহু। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ এই বিষয়ক কুইজ। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ, আকাশবাণীৰ সমূহ শ্ৰোতাকে কুইজৰ এই অনুষ্ঠানটিলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। আমাৰ আজিৰ কুইজৰ বিষয়বস্তু ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ। কুইজ পৰিচালক হিচাপে আজি ষ্টুডিঅ'ত উপস্থিত আছে নয়নজ্যোতি বৰা। ছাৰ, কুইজ অনুষ্ঠানলৈ আপোনাক স্বাগতম। নমস্কাৰ। এতিয়া শ্ৰোতাসকলক আজিৰ কুইজৰ অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। প্ৰিয় শ্ৰোতা, আজি ষ্টুডিঅ'ত উপস্থিত আছে তিনিটিকৈ দল। আটাইকেইটি দলকে আমি ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছোঁ। প্ৰথমে আহিছোঁ ক দলৰ ওচৰলৈ। ক দলত আছে। নমস্কাৰ, মোৰ নাম ধ্ৰুপদ ডেকা, মই আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম হিমাংশু ডেকা, মই ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠানত অধ্যয়নৰত। এতিয়া আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ কুমাৰ দাস, পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি বাতৰি, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় জালুকবাৰী ছাত্ৰ। আৰু গ দলত আছে। নমস্কাৰ, মোৰ নাম ঝৰণা ভৰালী, মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম ডিম্পল শৰ্মা, মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। আটাইকেইটি দলকে আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, তেন্তে আমি কুইজখনি আৰম্ভ কৰিব পাৰোঁ? নিশ্চয়।
পোনপ্ৰথমে আজিৰ এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে যিটো মহান লক্ষ্যত আজি এই কুইজ প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে তাৰ বিষয়ে মই সম্যক এটা আভাস দিব বিচাৰিছোঁ। যোৱা 12 মাৰ্চ তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটি মহোৎসৱৰ আৰম্ভণি কৰিছিলে। সেয়া হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ, আজাদী কা অমৃত মহোৎসৱ। স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ উকলি যোৱাৰ শুভক্ষণত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে আৰু সেই স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখিয়ে গুৱাহাটী আকাশবাণী কেন্দ্ৰই আজিৰ এই কুইজখন আয়োজন কৰিছে। গতিকে আকাশবাণী গুৱাহাটী কেন্দ্ৰকো এই মুহূৰ্তত আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি বিশেষ কথা নাপাতি কুইজৰ মাজলৈ যাব বিচাৰিছোঁ। অৱশ্যে কুইজৰ মাজলৈ যোৱাৰ আগতে এটা সাধাৰণ প্ৰশ্ন সকলোকে কৰিব বিচাৰিছোঁ। যিহেতু তাৰিখটো আজাদী কা অমৃত মহোৎসৱ বা স্বাধীনতাৰ অমৃত মহোৎসৱ যে আৰম্ভ কৰিছে তাৰিখটো 12 মাৰ্চ। 12 মাৰ্চটো কিয় নিৰ্ধাৰণ কৰা হৈছে কোনোবাই ক'ব নেকি? সেইটোৱে আচলতে মই জানিব বিচাৰিছোঁ। এইটোৰ কাৰণে তোমালোকে কোনো ধৰণৰ নম্বৰ নাপাবা বাৰু। এতিয়া আমি মূল প্ৰতিযোগিতালৈ যাব বিচাৰিছোঁ। মূল প্ৰতিযোগিতালৈ যোৱাৰ আগে আগে আজিৰ কুইজ প্ৰতিযোগিতাখনৰ কেতবোৰ নিয়মাৱলী আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। প্ৰথম নিয়মাৱলী সকলোৱে জানে, প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ 10 নম্বৰকৈ লাভ কৰিব। আৰু মই কৈছোঁ প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবদ, গতিকে সেইটো প্ৰশ্ন বাগৰি যোৱাও হ'ব পাৰে, পোনপটীয়াও হ'ব পাৰে। মুঠতে শুদ্ধ উত্তৰ দিলে 10 নম্বৰ লাভ কৰিব। যদিহে আংশিক কোনো উত্তৰ থাকে তেতিয়াহ'লে তাৰ ক্ষেত্ৰত কুইজ পৰিচালকে সিদ্ধান্ত ল'ব। সময়ৰ ক্ষেত্ৰত নিৰ্দিষ্ট বাধ্যবাধকতা নাই, তাৰ প্ৰতি কুইজ পৰিচালকে নিজেই লক্ষ্য ৰাখিব। আৰু সদৌ শেষত নক'লেও নহয়, আগন্তুক কুইজ চলি থকা সময়ছোৱাত কুইজ পৰিচালকৰ সিদ্ধান্তই চূড়ান্ত আৰু গ্ৰহণযোগ্য। কিন্তু মূল কথাটো হ'ল, যিহেতু আমি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই কুইজখন অনুষ্ঠিত কৰি আছোঁ, গতিকে আমাৰ কুইজৰ বিষয় ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সেইটো হৈছে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ আৰু গোটেই প্ৰশ্নৰাজি সেই বিষয়টোৰ ওপৰতে আমি উপস্থাপন কৰিম। এতিয়া মই আজিৰ এই কুইজ প্ৰতিযোগিতাৰ প্ৰথমটি ঘূৰ্ণনৰ প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছোঁ ক দলক। প্ৰশ্নটো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে মন দি শুনিব। প্ৰথম প্ৰশ্ন, খাছাবা দাদা চাহেব যাদৱ আছিল ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী। আন্দোলনকাৰীক আশ্ৰয় প্ৰদান আৰু আত্মগোপনৰ স্থান নিশ্চিত কৰা তথা ব্ৰিটিছ বিৰোধী চিঠিপত্ৰ সৰবৰাহ কৰা তেওঁৰ কৰ্মসূচীৰ ভিতৰৰ কথা আছিল। 1947 চনৰ 15 আগষ্টৰ স্বাধীনতা দিৱসত এক বিশেষ ঠাইত ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ সংকল্প লৈ তেখেতে 1952 চনত এক বিশেষ কৰ্মৰে ইতিহাস সূচনা কৰি সেই সংকল্প পূৰ্ণ কৰিছিল। এতিয়া মোক ক'ব লাগে তেওঁ কি কৰ্মৰে আৰু ক'ত পতাকাখন উৰুৱাইছিল? মই খ দললৈ আহিম। লালকিল্লাত। বাৰু মোক এইটো উত্তৰে গ দললৈ লৈ যাব। ঠিক আছে বাৰু, আপোনালোকে উত্তৰটো জানি পেলাই ভাল পাব। সেয়া হৈছে, মই মানুহজনৰ নামটো কৈছোঁ, খাছাবা দাদা চাহেব যাদৱ। এইটো হৈছে তেওঁৰ সম্পূৰ্ণ নাম আৰু তেওঁৰ যিটো প্ৰচলিত নাম সেইটো হৈছে KD যাদৱ। KD যাদৱ হৈছে স্বাধীনতাৰ পাছত কোনো অলিম্পিকত ব্যক্তিগত পদক লাভ কৰা প্ৰথম ভাৰতীয় আৰু তেখেতে লাভ কৰিছিল 1952 চনৰ হেলচিংকি অলিম্পিকত। সেইটোৱে হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। এবাৰ দ্বিতীয় প্ৰশ্ন খ দললৈ। লালকিল্লাৰ কথা তোমালোকে অলপ আগত কৈছিলা, লালকিল্লাক লৈ এটা প্ৰশ্ন। চৰকাৰৰ আদেশ মৰ্মে লালকিল্লাত বহোৱা বিশেষ আদালতত এই বিশেষ কেছটোৰ ট্ৰায়েলত 8জনক হাজিৰ কৰোৱা হৈছিল, যদিও অন্য 2জনকহে দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিয়া হৈছিল। এই ঘটনা সম্পৰ্কে আশিষ নন্দীৰ কিতাপ এট দ্য এজ অফ চাইকলজি, এছেজ ইনটু পলিটিক্স এণ্ড কালচাৰতো উল্লেখ আছে। বিশ্ববিশ্ৰুত লেখক ডমিনিক লেপিয়াৰ আৰু লেৰী কলিন্সৰ বিখ্যাত গ্ৰন্থ ফ্ৰীডম এট মিডনাইটতো ঘটনাটো সম্পৰ্কে গৱেষণামূলক এটা টোকা আছে। উল্লেখযোগ্য যে 1966 চনত ঘটনাটো সম্পৰ্কে তদন্তৰ বাবে ন্যায়াধীশ JL কাপুৰৰ অধ্যক্ষতাত এখন কমিশ্যন গঠন কৰি দিয়া হৈছিল। এই যে মই ইমানখিনি কথা কৈ আছোঁ, কোনটো ঘটনাৰ কথা কৈ আছোঁ? কিবা উত্তৰ? মহাত্মা গান্ধীৰ হত্যা কাহিনী। একেবাৰে শুদ্ধ উত্তৰ। আজিৰ কুইজ প্ৰতিযোগিতাৰ প্ৰথমটো শুদ্ধ উত্তৰৰ বাবদ খ দলে লাভ কৰিব 10 নম্বৰ। মই কেইটামান টান নাম ক'ম, যিহেতু এইটো বিদেশী নাম, গতিকে অকণমান নামকেইটা টান লাগিব পাৰে, কিন্তু উত্তৰটো একেবাৰে সহজ। গ দললৈ পোনপটীয়া প্ৰশ্ন। ডেছে নেতৃত্ব প্ৰদান কৰা দলটিত আছিল ক্লিমেণ্ট এটলি, হেৰি লেভি লছন, এডৱাৰ্ড কেডগান, ভাৰ্নন হাৰ্টছন, জৰ্জ লেন ফক্স, ডনাল্ড হাৱাৰ্ড। মই যে প্ৰথমতে ডেছ এটা কৈ গৈছিলোঁ, খালী ঠাইত কাৰ নাম বহিব আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ কুইজত কিয় এইসকল ব্যক্তিৰ নাম প্ৰাসংগিক? নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসু, মানে খালী ঠাইত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম বহিব। এইসকল কোন? আজাদ হিন্দ ফৌজৰ। সেইটো শুদ্ধ উত্তৰ নহয়। মই ক দললৈ আহিছোঁ।
ৰামছে মেকডনাল্ড। ৰামছে মেকডনাল্ড আৰু কি হয় এইসকল? তেওঁলোক আছিল এই সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী। নহয়, মই খ দললৈ যাব লাগিব। এটা সহজ উত্তৰ আচলতে স্বাধীনতা আন্দোলন বুলি ক'লে। লৰ্ড মাউণ্টবেটেন। লৰ্ড মাউণ্টবেটেন। আৰু এইসকল কোন? ভাইচৰয় আছিল। অকল ভাইচৰয়তো বহুত কেইজন আছিল, এওঁলোকৰ নাম কেনেকৈ মই বিশেষভাৱে উল্লেখ কৰিছোঁ? ক্লিমেণ্টলি প্ৰধানমন্ত্ৰী আছিল ইংলেণ্ডৰ। লৰ্ডলি মাউণ্টবেটেন ভাৰতৰ যেতিয়া ভাইচৰয় আছিল। মাউণ্টবেটনৰ কথা মই ইয়াত কোৱাই নাই বাৰু। উত্তৰটো মই দিছোঁ। তুমি ঠিকেই কৈছা যে যেতিয়া ভাৰত স্বাধীন হৈছিল সেইখিনি সময়ত ইংলেণ্ডত প্ৰধানমন্ত্ৰী আছিলে ক্লিমেণ্ট এটলি। কিন্তু মই সোধা প্ৰশ্নটোৰ সহজ উত্তৰটো হ'ল সেই দেশত পঢ়িবলগীয়া মানুহজন হ'ল ছাৰ জন চাইমন। আৰু এয়া হৈছে চাইমন কমিশ্যনৰ 7জন সদস্য। এইসকল কিমান চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল? 1928 চনত। এইটোৰ কাৰণে কোনেও প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিব নোৱাৰাৰ কাৰণে কোনেও নম্বৰ লাভ নকৰিলে। এতিয়া আমাৰ প্ৰথম ঘূৰ্ণনৰ প্ৰথমটি পৰ্যায় শেষ হৈছে। আমি দ্বিতীয় পৰ্যায় আৰম্ভ কৰিম গ দলৰ পৰা। এইবাৰ অসম বিষয়ক স্বাধীনতা আন্দোলনৰ প্ৰশ্ন। মন দি শুনিব। অসহযোগ আন্দোলনত কাৰাগাৰত থকা সময়ত এইগৰাকী বিপ্লৱী সাহিত্যিকে লিখা কবিতাবোৰ ডক্টৰ বাণীকান্ত কাকতি আৰু ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই ছংছ অৱ দ্য চেল নামেৰে ইংৰাজীলৈ অনুবাদ কৰে। একেবাৰে সহজ প্ৰশ্ন, কোনগৰাকী সাহিত্যিকৰ কথা মই কৈ আছোঁ? স্বাধীনতাৰ আন্দোলনত অসম বিষয়ক প্ৰশ্ন। বিখ্যাত অসমীয়া অম্বিকাগিৰি ৰায়চৌধুৰী। একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে। স্বাধীনতাৰ অমৃত মহোৎসৱ। এই মহোৎসৱটিৰ এটা বিশেষ উদ্দেশ্য হৈছে কম প্ৰচলিত ইতিহাসৰ লগত জড়িত ঘটনাৱলী, সেই ঘটনাৱলীকো আমি যাতে পুনৰ মানুহৰ মাজলৈ লৈ যাব পাৰোঁ। গতিকে স্বাধীনতা আন্দোলনত অসম এই লানি প্ৰশ্নৰ মাজত মই তেনে এটা বিষয়কে আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ প্ৰশ্ন হিচাপে। স্বাধীনতা আন্দোলনত অসম 1942 চনৰ 25 ছেপ্টেম্বৰৰ দিনা বজালীৰ জালাহত হোৱা বিৰাট ৰাজহুৱা সভাৰ পৰা সভাপতিসহ কেইজনমানক আটক কৰি নিয়াত ৰিহাবাৰীত গৈ ৰাইজে কৰা প্ৰতিবাদত ক্ষুণ্ণ হৈ প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ সেই অঞ্চলৰ পুলিচ বিষয়াজনে আদেশ দিছিল। ফলশ্ৰুতিত বজালী হাইস্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰ মদন বৰ্মন আৰু সাদেৰী গাঁৱৰ ৰাউতাৰাম কোচৰ থিতাতে মৃত্যু হৈছিল। তেওঁলোক শ্বহীদ হৈছিল। প্ৰশ্ন হ'ল সেই যে গণবিৰোধী পুলিচ বিষয়াগৰাকী, তেখেতৰ নামটো কি? তেখেতৰ নামটো কিন্তু এটা চৰ্চিত নাম বুলি ক'ব পাৰোঁ স্বাধীনতা আন্দোলনৰ ইতিহাসত। পাছ। গতিকে ক দললৈ আহিছোঁ। হলৰয়ত আছিল। হলৰয়ত নহয়, ক দললৈ আহিছোঁ। পাছ। উত্তৰটো ময়ে দি দিছোঁ, মনত পৰিব পাৰে প্ৰতিযোগীসকলৰ। তেখেত হৈছে তুলাৰাম দাৰোগা। নামটো শুনিছা নিশ্চয়? হয়। এইবাৰ এটা চুটি প্ৰশ্ন আৰু এটা সহজ প্ৰশ্ন বুলিয়ে মই ধৰি লৈছোঁ। ক দললৈ। স্বাধীনতা আন্দোলনৰ লগত জড়িত গোলাঘাটৰ দিহাপাৰ মৌজাদাৰ ৰাম শৰ্মাৰ পুত্ৰ মহেশ চন্দ্ৰ গাভৰু মিলিয়া বৰুৱা। তেখেতক আমি এটা বেলেগ চিনাকি নামেৰে জানো। কোন? তেখেতৰ সেই চিনাকি নামটো কি? জিউৰাম দুলীয়া বৰুৱা। জিউৰাম দুলীয়া বৰুৱা নহয়, মই গ দললৈ আহিব লাগিব। খ দল। পিয়লি বৰুৱা মানে তুমি অনুমান কৰি কৈছা, মুখখন চাই লাগিছে, তথাপিও সেইটোৱে একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। ইয়াৰ লগে লগে আমাৰ প্ৰথমটি ঘূৰ্ণনৰ অন্ত পৰিছে। মই প্ৰাপ্তাংক সম্পৰ্কে অৱগত হ'বৰ বাবে মাইক্ৰফোনটো স্নেহালৈ আগবঢ়াই দিছোঁ। প্ৰিয় শ্ৰোতা, আজিৰ কুইজৰ প্ৰথম ঘূৰ্ণন ইমানতে শেষ হৈছে। প্ৰথম ঘূৰ্ণনৰ অন্তত ক দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। খ দলৰ প্ৰাপ্তাংক 20 নম্বৰ আৰু গ দলে লাভ কৰিছে মুঠ 10 নম্বৰ। এতিয়া আমি আগবাঢ়িছোঁ দ্বিতীয়টি ঘূৰ্ণনলৈ। দ্বিতীয়টি ঘূৰ্ণনত আমি কেইটামান শ্ৰাব্য প্ৰশ্ন শুনিম। গতিকে তাৰ বাবে প্ৰথমটো প্ৰশ্ন প্ৰক্ষেপ কৰিম ক দললৈ। मेरे दुखी भाइयों और बहनों, मुझे कोई पता नहीं है कि सिवाय आपके मुझको कोई भी सुनता है या नहीं। ये अनुभव मेरी जिंदगी में मेरे लिए दूसरा है। पहला अनुभव इंग्लैंड में हुआ था जब मैं राउंड टेबल कॉन्फ्रेंस में गया। मुझको पता ही नहीं था तो मुझको इस तरह से कुछ बोलना है। मैं तो एक अनजान पुरुष हूँ, मैं कोई दिलचस्पी भी नहीं लेता हूँ, लेकिन दुख के साथ मिल जाना वो तो मेरा जीवन भर का प्रयत्न है, जीवन भर का मेरा पेशा है। जब मैंने सुना कि आप लोगों ने करीब 2.5 लाख रिफ्यूजी पड़े हैं। প্ৰশ্নটোৰ দুটা অংশ থাকিব। প্ৰথম প্ৰশ্নটো নিশ্চিতকৈ মোক কণ্ঠস্বৰটো ক'ব লাগে কোন তেখেত, আৰু দ্বিতীয়তে এই যিটো শ্ৰাব্য অংশ আমি শুনিলোঁ এই শ্ৰাব্য অংশটোৰ এটা বিশেষত্ব আছে, সেই বিশেষত্বটো মোক ক'ব লাগে। ক দল। ব্যক্তিজন মহাত্মা গান্ধী।
আৰু শ্ৰাব্য অংশটোৰ বিশেষত্ব আকাশবাণী যোগে প্ৰচাৰিত চাগে মহাত্মা গান্ধীৰ একমাত্ৰ উদ্যোগ। আকাশবাণীৰ যোগেতো বহুতো তেখেতৰ বক্তব্য সম্প্ৰচাৰ হৈছে। খদল মই যদি কিবা ভাল উত্তৰ পাওঁ তাতকৈ মানুহজন মহাত্মা গান্ধী আৰু তেখেতে যেতিয়া 1946 চনত গুৱাহাটীলৈ আহিছিল তাৰপিছত গৈ হয়তো আকাশবাণী যোগে এয়া সম্প্ৰচাৰ কৰিছিল আৰু এইটোৱে তেখেতৰ শেষ সম্প্ৰচাৰ আছিল। নহয়, মই গদললৈ আহিব লাগিব এতিয়া। মানুহগৰাকী হ'ল মহাত্মা গান্ধী আৰু ভাৰত স্বাধীন হোৱাৰ সময়ত যেতিয়া হিন্দু মুছলমানৰ মাজত তেওঁ সেই আগ্ৰাসন দেখা পাইছিল তেতিয়া তেওঁ নিজৰ এই বক্তব্য ৰাখিছিল। মই বিচাৰি থকা উত্তৰটো আচলতে সেইটো নহয়। নিশ্চিতকৈ ব্যক্তিগৰাকী মহামানৱ মহাত্মা গান্ধী 5 নম্বৰ লাভ কৰিব কদলে, যিহেতু তেখেতসকলে প্ৰথম উত্তৰটো দিছিলে। আৰু আচলতে এই যিটো শ্ৰাব্য অংশ আমি শুনিলোঁ সেইটো 12 নৱেম্বৰ 1947 চনত ৰেকৰ্ড কৰা হৈছিলে, যেতিয়া তেখেতে কুৰুক্ষেত্ৰৰ এটা ৰিফিউজি কেম্পত পাকিস্তানৰ পৰা অহা 2.5 লাখ মানুহৰ কথা শুনিছিলে, তেখেতৰ দুখ দুৰ্দশাৰ কথা শুনিছিলে। তেতিয়া সেই সম্পৰ্কে তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰিছিল। কিন্তু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হ'ল এইটোৱে হ'ল মহাত্মা গান্ধীৰ আকাশবাণীৰ ষ্টুডিঅ'লৈ আহি দিয়া একমাত্ৰ সাক্ষাৎকাৰ। দ্বিতীয়টি প্ৰশ্ন খ দললৈ, তাৰ বাবে আমি শ্ৰাব্য অংশটি শুনি লওঁ। এটা চিনাকি গীত কোনে লিখিছে? জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই। গীতটো যিখন চিনেমাৰ অন্তৰ্গত সেই চিনেমাখনক লৈ পেলাই মোৰ প্ৰশ্নটো, আৰু যাৰ লগত সংপৃক্ত হৈ আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথাটি। একেবাৰে সহজ প্ৰশ্ন, ইমান বেছি ভাবিবলগীয়া ইয়াত নাই। যাৰ জীৱনৰ পটভূমিত চিনেমাখন নিৰ্মাণ কৰা হৈছে তেখেতৰ আধৰুৱা কামটো সম্পন্ন কৰিছিল ৰামপতি ৰাজখোৱাই। মোক ক'ব লাগে কাৰ কথা কৈ আছো? কনকলতা বৰুৱা। একেবাৰে শুদ্ধ উত্তৰ। বৰ সহজ প্ৰশ্ন এটা পাই গ'ল। 10 নম্বৰ লাভ কৰিব খ দলে। পুনৰ এটি সহজ প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ গ দলক। তাৰ বাবে আমি শ্ৰাব্য অংশটো শুনি লওঁ। I am overjoyed to see that you have already realized that the responsibility of winning freedom does not rest merely on the shoulders of our countrymen at home. It is but natural that they should bear the brunt of the burden, and they have been doing so already. But at the same time, every Indian, no matter where he may be living at the present time, has a duty towards his country, and he must contribute his due share towards the final victory. আচলতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত যদি একেবাৰে উল্লেখযোগ্য বক্তৃতাৰ কথা ক'বলৈ বিচৰা যায় তেতিয়াহ'লে এইটো চাগে তাৰ এটা অন্যতম বক্তৃতা হ'ব। কণ্ঠটো কাৰ আৰু তেওঁ এই বক্তব্যটো ক'ত দি আছিল? কণ্ঠস্বৰ জৱাহৰলাল নেহৰুৰ। জৱাহৰলাল নেহৰু। বাৰু মই কদললৈ আহিছোঁ, চাওঁ কিবা ভাল উত্তৰ আহে নেকি। কণ্ঠস্বৰটো জৱাহৰলাল নেহৰু। তেওঁ এইটো ভাৰত স্বাধীন হোৱাৰ সময়ত মাজনিশা দিছিলে। খদললৈ আহিছোঁ। কণ্ঠস্বৰটো পণ্ডিত জৱাহৰলাল নেহৰুৰ, আৰু তেখেতে এই যিটো ভাষণ এইটো ৰাখিছিলে যেতিয়া মাজনিশা সংসদ বহিছিল তেতিয়া লোকসভাত এইটো ৰাখিছিল, আৰু এই ভাষণটোক আমি থাৰ্ষ্ট অফ ডিষ্ট্ৰিক্ট। মই বিচাৰি থকা উত্তৰটো সেইটো নহয়। কণ্ঠস্বৰটো একেবাৰে মই ভাবিছিলোঁ এইটো সহজ হ'ব বুলি। সেয়া হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস। তেখেতে এইটো দি আছিলে 1943 চনত টকিঅ'ৰ পৰা ভাৰতবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যৰে। এতিয়া দ্বিতীয় লানি প্ৰশ্ন মই ইয়াতে শেষ কৰিছোঁ। আমি পৰৱৰ্তী প্ৰশ্নৰ বাবে তৃতীয় লানি প্ৰশ্নৰ মাজলৈ যাব লাগিব। তাৰ আগে আগে মই প্ৰাপ্তাংক সম্পৰ্কে অৱগত হ'ব বিচাৰিছোঁ স্নেহাৰ পৰা। প্ৰিয় শ্ৰোতা, ইমানতেই আমাৰ কুইজৰ অনুষ্ঠানৰ দ্বিতীয়টি ঘূৰ্ণন শেষ হৈছে। এই ঘূৰ্ণনৰ অন্তত ক দলে লাভ কৰিছে 5 নম্বৰ, খ দলে লাভ কৰিবলৈ সক্ষম হৈছে মুঠ 30 নম্বৰ, আৰু গ দলৰ প্ৰাপ্তাংক 10। এতিয়া আমি আগবাঢ়িছোঁ তৃতীয়টি ঘূৰ্ণনলৈ। এইবাৰ আমি আৰম্ভ কৰিম গ দলৰ পৰা। তৃতীয় ঘূৰ্ণনৰ প্ৰথমটো প্ৰশ্ন, চুটি প্ৰশ্ন।
কেইদিনমান আগতে ভাৰত ত্যাগ আন্দোলনৰ যিটো বাৰ্ষিকী পাৰ হৈ গৈছে 8 আগষ্ট তাৰিখে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগৰ আহ্বান জনোৱাৰ পাছত কোনে গোৱালিয়া টেংক ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে ভাৰত ত্যাগ আন্দোলনৰ শুভাৰম্ভ কৰিছিল? গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে নহয়, মই খদললৈ আহিব লাগিব। অৰবিন্দ ঘোষ। অৰবিন্দ ঘোষ নহয়, কদললৈ আহিব লাগিব মই। কিয়? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ নহয়, উত্তৰটো মই দিছোঁ। তেখেত হ'ল অৰুণা আছফ আলী। তেখেতে আচলতে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সেই ময়দানত আৰম্ভণি কৰিছিল ভাৰত ত্যাগ আন্দোলনৰ। এইবাৰ আহিছোঁ খ দললৈ। খ দলৰ পোনপটীয়া প্ৰশ্নটো হ'ল পুনৰ এটা চুটি প্ৰশ্ন। ভাৰতৰ স্বাধীনতাৰ হেতু 1942 চনৰ আগষ্ট মাহত মোহন সিং নামৰ ব্যক্তিজনৰ নেতৃত্বত ভাৰতীয় জাতীয়তাবাদীসকলৰ কোনটো সশস্ত্ৰ বাহিনীৰ গঠন হৈছিল, যাৰ হাত ধৰিছিল পাছলৈ এগৰাকী বিখ্যাত ভাৰতীয়? আজাদ হিন্দ ফৌজ। একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। এটা সহজ প্ৰশ্ন পৰি গ'ল ক দলৰ ওচৰত। শৈশৱতে তেওঁ বাল চৰখৰ সংঘ গঠন কৰিছিল আৰু 1930ৰ দশকত অসহযোগ আন্দোলনত কংগ্ৰেছ দলক সহায় কৰিবলৈ তেওঁ সমনীয়া শিশুসকলৰ লগত মিলি গঠন কৰিছিল বানৰ সেনা। এতিয়া ক'ব লাগে কোন তেওঁ? ইন্দিৰা গান্ধী। একেবাৰে শুদ্ধ উত্তৰ, ইন্দিৰা গান্ধী। তেখেতেই সেই অনুষ্ঠানৰ জন্ম দিছিল আৰু শিশুসকলৰ লগত মিলি স্বাধীনতা আন্দোলনৰ কাৰণেও বানৰ সেনা গঠন কৰিছিল। সম্পূৰ্ণ শুদ্ধ উত্তৰ, ক দলে 10 নম্বৰ লাভ কৰিব। তৃতীয় ঘূৰ্ণনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশ্ন। প্ৰথমটো প্ৰশ্ন যাব ক দললৈ। তাৰিখটো আছিল 1920 চনৰ 1 আগষ্ট। উক্ত তাৰিখটোতে মহাত্মা গান্ধীয়ে আনুষ্ঠানিকভাৱে অসহযোগ আন্দোলনৰ সূচনা কৰিছিল। পিছে এই দিনটোতে ভাৰতৰ স্বাধীনতাৰ প্ৰেক্ষাপটত সংঘটিত হৈছিল এক বিশেষ দুৰ্ঘটনা। কি আছিল সেই বিশেষ দুৰ্ঘটনাটো? বাল গংগাধৰ তিলকৰ মৃত্যু। সেইটোৱে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব ক দলে। ভাৰতৰ স্বাধীনতাৰ হকে 1907 চনৰ 22 আগষ্টত জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এগৰাকী মহিয়সীয়ে পোনপ্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত ভাৰতৰ স্বাধীনতাৰ পতাকা উৰুৱাইছিল। ক'ব লাগে কোন? ভগিনী নিবেদিতা। ভগ্নী নিবেদিতা নহয়, গ দললৈ আহিছোঁ। পাছ। এতিয়া আহিছোঁ ক দলৰ ওচৰলৈ। এনি বেচাণ্ট নহয়, এনি বেচাণ্ট। এতিয়াতো মোলৈ বাগৰি আহিছে। সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল মেডাম ভিকাজী কামা। সেইটোৱে হৈছে সম্পূৰ্ণ শুদ্ধ উত্তৰ। কোনেও এই প্ৰশ্নটোৰ বাবে উত্তৰ দিব নোৱাৰাৰ কাৰণে নম্বৰ লাভ নকৰিব। ক দললৈ পোনপটীয়া প্ৰশ্ন। 1908 চনৰ 11 আগষ্ট তাৰিখে ব্ৰিটিছে দিয়া মৃত্যুদণ্ডটিয়ে আছিল ভাৰতৰ প্ৰথমটো ৰাজনৈতিক মৃত্যুদণ্ড আৰু দণ্ডিত হোৱা লোকজনেই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ কনিষ্ঠতম শ্বহীদ। কাৰ কথা মই কৈ আছোঁ? ভগত সিং। ভগত সিং নহয়, মই ক দললৈ আহিব লাগিব। ক্ষুদিৰাম বসু। ক্ষুদিৰাম বসু একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব ক দলে। তৃতীয় ঘূৰ্ণনৰ ইমানতে অন্ত পৰিছে। মই তৃতীয় ঘূৰ্ণনৰ অন্তত প্ৰাপ্তাংক সম্পৰ্কে জনাবলৈ স্নেহাক অনুৰোধ জনাইছোঁ। শ্ৰোতাসকল, তৃতীয় ঘূৰ্ণনৰ অন্তত আমাৰ প্ৰতিযোগীসকলে লাভ কৰা নম্বৰসমূহ জনাবলৈ লৈছোঁ। ক দলে লাভ কৰিছে মুঠ 35 নম্বৰ, খ দলে লাভ কৰিছে মুঠ 40 নম্বৰ আৰু গ দলে লাভ কৰিছে 10 নম্বৰ। এতিয়া আমি আগবাঢ়িছোঁ চতুৰ্থ ঘূৰ্ণনলৈ। চতুৰ্থ ঘূৰ্ণনত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মাত্ৰ 3টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম। প্ৰথমটি প্ৰশ্ন এইবাৰ আগবঢ়াব বিচাৰিছোঁ গ দললৈ। গ দলৰ পৰা আৰম্ভ হ'ব। প্ৰথম প্ৰশ্ন, জোচেফ বাপ্টিষ্টা এইগৰাকী ব্যক্তিৰ বাবদ আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনটো বিখ্যাত উক্তি বা শ্লোগান পাইছোঁ? পাছ। গ দলৰ পৰা প্ৰশ্নটো বাগৰি যাব খ দললৈ। ডু অৰ ডাই। ডু অৰ ডাই। ডু অৰ ডাই নহয়, ক দললৈ বাগৰি যাব। পাছ। ক দলৰ পৰা বাগৰি আহিছে। উত্তৰটো মই দিছোঁ। উত্তৰটো একেবাৰে সহজ, স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ। সেই কোটেশ্যনটো দিছিলে জোচেফ বাপ্টিষ্টা নামৰ মানুহজনে। এতিয়া দ্বিতীয়টি প্ৰশ্ন কৰিব বিচাৰিছোঁ খ দললৈ। এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীয়ে 1857 চনৰ চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি অভিহিত কৰিছিল। লগতে স্বাধীনতা আন্দোলনৰ ইতিহাস সম্পৰ্কে এখন কিতাপো প্ৰণয়ন কৰিছিল তেখেতে। ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা এই গ্ৰন্থৰ নাম আছিল দ্য হিষ্ট্ৰী অৱ দ্য ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স। বিখ্যাত লেখক বা স্বাধীনতা সংগ্ৰামীজন কোন? খদল। ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ নহয়, কদল। পাছ। ক দলৰ পৰা প্ৰশ্নটো বাগৰি যাব গ দললৈ। নেতাজী সুভাষ চন্দ্ৰ বসু। নেতাজী সুভাষ চন্দ্ৰ বসুক লৈ প্ৰশ্ন কৰা ইতিমধ্যে হৈ গৈছে আৰু নকৰোঁ। আৰু কিবা উত্তৰ আহিব? শুদ্ধ উত্তৰটো হৈছে বিনায়ক দামোদৰ সাভাৰকাৰ। তেখেতে লিখিছিলে এই কিতাপখন, যিখন সেই সময়ৰ ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল। এতিয়া আজি আহি আমি আমাৰ কুইজৰ অন্তিম চৰণত উপস্থিত হৈছোহি। অন্তিমটো প্ৰশ্ন যাব ক দললৈ। আৰম্ভ হৈছিল তেওঁলোকৰ পৰাই, শেষো হ'ব তেওঁলোকতে। ভাৰতৰ স্বাধীনতা আন্দোলনত অবিভক্ত ভাৰতবাসীক উদ্বুদ্ধ কৰাৰ উদ্দেশ্যৰে ৰচিত এটি গীত 1904 চনৰ
16 আগষ্টত ইত্তেহাদ নামৰ এখন সাপ্তাহিক সংবাদপত্ৰত কবিতাৰ ৰূপত প্ৰকাশ পাইছিল, যাক 50ৰ দশকত লতা মংগেশকাৰৰ কণ্ঠত পণ্ডিত ৰবি শংকৰে সুৰেৰে সজাইছিল। কবিতা বা গীতটো কি? सारे जहाँ से अच्छा हिंदुस्तान हमारा। একেবাৰে শুদ্ধ উত্তৰ। আৰু এই গীতটোৰ লগত সম্পৃক্ত প্ৰশ্নটিৰে আজিৰ এই কুইজখনৰ অন্তিম প্ৰশ্নটো উপস্থাপন কৰা হ'ল। এতিয়া আমি প্ৰাপ্তাংক সম্পৰ্কে অৱগত হ'ম। শ্ৰোতাসকল, আমি আহি ইতিমধ্যে কুইজৰ শেষ পৰ্যায়ত উপনীত হৈছোহি। আজিৰ কুইজৰ চতুৰ্থটি ঘূৰ্ণনৰ শেষত মুঠ 45 নম্বৰেৰে শীৰ্ষস্থান অধিকাৰ কৰিছে ক দল, অৰ্থাৎ হিমাংশু ডেকা আৰু ধ্ৰুপদ ডেকাৰ দলে। মুঠ 40 নম্বৰেৰে দ্বিতীয় স্থানত আছে খ দল, অৰ্থাৎ দীপজ্যোতি পাটোৱাৰী আৰু সঞ্জীৱ কুমাৰ দাসৰ দল। আৰু তৃতীয় স্থানত আছে মুঠ 10 নম্বৰেৰে গ দল, অৰ্থাৎ ঝৰণা ভৰালী আৰু ডিম্পল শৰ্মাৰ দল। আটাইকেইটা দললৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিবা অকণমান হ'লেও আপোনালোকে এই কুইজখনৰ জৰিয়তে জানিব পাৰিলে বা উপকৃত হ'ল বুলি মই আশা ৰাখিছোঁ। আৰু মোক এনেকৈ আমন্ত্ৰণ কৰাৰ বাবে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ওচৰতো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পুনৰ এনেকৈ আপোনালোকৰ মাজলৈ কুইজৰ মাজেৰে অহাৰ প্ৰতিশ্ৰুতি ৰাখি আজিৰ এই কুইজখন ইমানতে অন্ত পৰিছে বুলি ঘোষণা কৰিছোঁ। অনুষ্ঠানৰ শেষত আটাইকেইটি দলৰে প্ৰতিগৰাকী সদস্যকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ কুইজৰ পৰিচালক নয়নজ্যোতি বৰা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কুইজখনি সুচাৰুৰূপে চলাই নিয়াৰ বাবে। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই কুইজৰ অনুষ্ঠানটিৰ পৰা মই স্নেহাই আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ এই বিষয়ৰ কুইজ শুনিলে। কুইজৰ অনুষ্ঠানটিৰ আঁত ধৰিলে স্নেহা পাঠকে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।